কি অৱস্থালৈ গতি কৰি আছে, কি অৱস্থালৈ ভাৰতৰ অৱস্থা গতি কৰি আছে ভাৰত তথা অসমৰ। গতিকে মানুহে এতিয়া তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে, মানুহে বিচাৰিছে শান্তি, মানুহে শান্তি, ঘৃণা বিচৰা নাই, মানুহে শান্তি বিচাৰিছে। গতিকে আজি UDF আপোনাৰ মাজত আপোনালোকে দেখিলে UDFৰ নেতা মৌলানা বদৰুদ্দিন চাহাবে কি ক'লে, আপোনালোকে নিশ্চয় দেখিছে, নিশ্চয় শুনিছে। গতিকে মানুহ এতিয়া ভাগ ভাগ নহয়, মানুহ কোনো কাৰণত ভাগ ভাগ নহয়, মানুহ একত্ৰিত হৈছে। মুছলমান বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকল আপোনাৰ একত্ৰিত এই কাৰণেই হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে একত্ৰিত মুছলমানসকলো হৈছে। এই কাৰণেই হৈছে মানুহে শান্তি বিচাৰিছে, মানুহে অশান্তি আৰু বিচৰা নাই। গতিকে মানুহ দেখিছে আপোনালোকে, এই পঞ্চায়ত বুলি নহয়, টুকটুকি পঞ্চায়ত, গাঁও পঞ্চায়ত বুলিয়েই নহয়, বিভিন্ন পঞ্চায়তত আজি আমি মিটিং কৰি আছোঁ। এটা এটা পঞ্চায়ত কিমান কিমান মানুহ গোট খাইছে। গতিকে তাৰ পৰাতো চব কথা জল জল পটপট হৈ পৰিছে, মানুহ কোনপিনে গতি কৰিছে। গতিকে UDFৰ এইবাৰ কাম নাই, অন্য দলৰ কাম নাই। আৰু মানুহটো সামাজিক জীৱ, মানুহে সেইকাৰণে শান্তি বিচাৰিছে। বিভিন্ন জনগোষ্ঠীৰ মাজত চাওক, আজি হাফলং সেইদিনাখন চাওক, ডেকা ল'ৰাজন মৰি যোৱাৰ পিছত কি অৱস্থাৰ সৃষ্টি হৈছে। গতিকে য'তেই যায় আপুনি, তেওঁলোকৰ কাম হ'ল, BJPৰ মুখ্যমন্ত্ৰীৰ কাম হ'ল ঘৃণা সৃষ্টি কৰা। গতিকে ঘৃণাৰ পৰা মানুহে শান্তি বিচাৰিছে। মানুহ যিহেতুকে শান্তিপ্ৰিয় জীৱ, মানুহে শান্তি বিচাৰিছে। গতিকে আগন্তুক 26ত আপুনি দেখিব অসমত বসবাস কৰা প্ৰতিটা জনগোষ্ঠীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আঁকোৱালি ল'ব। গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন কংগ্ৰেছ চৰকাৰ হ'ব। দেখা গৈছে বিগত 20টা সময়ত দিন সমষ্টিত কংগ্ৰেছ ৰাইট কথা এইটো। আপোনাৰ চাওক, টক শ্ব'ত গৈ কথা কৈ মই এতিয়া কাৰোবাক গালি দি জেলত যাব পাৰোঁ, এইটো ৰাইজৰ কি লাভ হ'ব? মই এতিয়া টক শ্ব'ত কাৰোবাক গালি দি, কাৰোবাক বেয়া কথা কৈ মোক যদি পুলিচে দি পেলাই জেলত দিয়ে, ৰাইজৰ কিবা লাভ হ'ব নেকি? এইটো কওক। চাব লাগিব ৰাইজ কি অৱস্থাত আছে, ৰাস্তা ঘাটৰ অৱস্থা কি আছে, মানুহখিনিয়ে কেনেকৈ চলিছে, মানুহে যিবিলাক শস্য উৎপাদন কৰে সেইবিলাক ভালকৈ বিক্ৰী কৰিব পাৰিছেনে নাই? আজি ৰবি শস্যৰ ক্ষেত্ৰত হওক, যিকোনো শস্যৰ ক্ষেত্ৰতেই হওক, বা মানুহৰ আৰ্থিকভাৱে মানুহৰ অৱস্থা কি হৈছে। আজি চাওক, আপোনাৰ এইখন চিধাবা আহিব পৰা নাই, ৰাস্তা নাই। এইখন বুলি নহয়, আগৰ দিন সমষ্টিত আপুনি চাওক, বেচামাৰী যাওক, গেৰুকানীত যাওক, লালিবতাৰ যাওক, কিবা ৰাস্তাৰ ব্যৱস্থা আছে নেকি? কোনো ৰাস্তাৰ ব্যৱস্থা নাই। গতিকে এইবিলাক আৱেগৰ দাম নাই, এতিয়া আৱেগৰ কাম নাই। মই ভাবোঁ কৰ্ম কৰিব লাগিব, কৰ্মৰ জৰিয়তে আপুনি আগুৱাই যাওক, সঁচা অৰ্থত মানুহৰ সেৱা কৰক। গতিকে সঁচা অৰ্থত সেৱা কৰিলেহে পাব্লিকে আপোনাক ভাল পাব। গতিকে এইবিলাক ফাঁকি ফুকা, জৰা ফুকা, এইবিলাকৰ কাম নাই এতিয়া। চাওক, আপোনাৰ বটদ্ৰৱা সমষ্টি আছে, এইটো পূৰ্ব সমষ্টি। এতিয়া নতুনকৈ আমাৰ ঢিঙৰো পাৰ্ট আহিছে, বটদ্ৰৱাৰো তেনেকৈ মিলি নৱনিৰ্দিষ্ট এটা ঢিং সমষ্টি হৈছে। সেইটো কাৰণে আগৰ পৰাও আমি ইয়াত ঘূৰিছোঁ আৰু এতিয়াও আমি ইয়াত ঘূৰি আছোঁ আৰু মানুহৰ যথেষ্ট ৰেচপন্স ভাল দেখিছে। আপুনি UDFৰ কথা কৈছে, এতিয়া UDFৰ যদি অৱস্থা ভাল হৈ থকাহেঁতেন, UDFৰ বিধায়কজন ইয়াৰ পৰা কিয় পলাইছে বেলেগলৈ? প্ৰথম কথা তেওঁ পলাইছেনে নাই? আৰু দ্বিতীয়তে যিজন উঠিব বুলি শুনি আছোঁ, তেওঁ নিৰ্দলীয় হিষ্ট্ৰীটো এবাৰ আপোনালোকে চাবচোন, ওলাই যাব। আৰু তাৰপিছত মই যোৱাবাৰ 2021 চনৰ সময়ত যেতিয়া দেখিছোঁ UDF গঠবন্ধত আছিলে, তেতিয়া তেওঁলোকৰ নিৰ্দলীয় খেলিছিল তলা আছে চাবি নথকা চিনটোত। তেতিয়াহ'লে আপুনি UDFৰ স্থিতি কি ক'ব? আজি মই তেখেতসকলক গুৰুত্ব হিচাপে নলওঁ, কাৰণ কি তেখেতসকলৰ ভেটি নাই কাৰণে আজি তেওঁলোকৰ বিধায়ক বেলেগলৈ গৈছে। নিৰ্দলীয় খেলা 3-4বাৰ মানুহ এজন আজি আকৌ দললৈ আহিছে, দলৰ সভাপতি বা কিবা হ'বলৈ হেৰি গৈছে। তেনেকুৱা আমাৰ কোনো ইয়াত গুৰুত্ব তেনেকুৱা নাই। আমি নিজৰ চেষ্টা কৰি আছোঁ, যে কেনেকৈ ঢিং সমষ্টিটো আমি অসমৰ ভিতৰত হায়েষ্ট ভোট ৰেকৰ্ড কৰি পেলাই আমি জিকাই পেলাই ঢিং সমষ্টিটো অসমৰ এটা মানচিত্ৰত জিলিকাই আনিব। যেনেকৈ ধুবুৰীটো ভাৰতত জিলিকি গৈছে, হায়েষ্ট ভোট পায়, তেনেকৈ ঢিংটো হায়েষ্ট ভোট পায়, কেনেকৈ আমি অসমত জিলিকাব, সেইটোৱে আমাৰ চেষ্টা। আমাৰ ইয়াত BJP UDFৰ লগত কাৰো ফাইট নহয়, আমি হায়েষ্ট ভোটৰ লগতে হ'ব। আৰু দেখিছে বৰ্তমান ৰাইহানুদ্দিন চৌধুৰী ডাঙৰে যথেষ্ট কষ্ট কৰি আছে, ৰাইজৰ মাজত সোমাই আছে, ৰাইজৰ হৈ মাত মাতি আছে। ঢিঙৰ পৰা এজন আমাৰ এনেকুৱা লাগে যে যিজনে বিধানসভাত গৈ পেলাই বহি থকা নহয়, মাত মাতা এজন মানুহ লাগে। আৰু মাত মাতা মানুহ হ'বলৈ মাটিৰ মানুহ লাগিব, সেই মাটিৰ মানুহজনৰ ৰাইহানুদ্দিন চৌধুৰী ডাঙৰীয়া। গতিকে মাটিৰ মানুহ আমি আগবঢ়োৱাটো বিচাৰিছোঁ। বাকী দলৰ কথা দলে জাক দিয়ে, কিন্তু আমাৰ দেখা মতে ৰাইহানুদ্দিন চৌধুৰী ডাঙৰীয়া ৰাইজৰ মাজত যথেষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221